আজি বনাব লৈছোঁ ছাগলী মাংস। ইয়াতে গৰম পানী দি এচামুচ নিমখো দি দিলোঁ আৰু মাংসখিনি দি অকণমান সময় উতলিব দিম। এই ফেন ওলাইছে, এইবিলাক লেতেৰাবিলাক মই পেলাই দিম। পানীখিনি মই আকৌ ব্যৱহাৰ কৰিম ইয়াতে পিছত। এতিয়া ইয়াতে ধনিয়া গুড়ি, জলকীয়া গুড়ি, আদা নহৰু, আলু পিঁয়াজ আৰু দালচেনি, লং আৰু ইলাচি। এতিয়া তেল আৰু নিমখ দি হালধিও দি দিলোঁ। আলুখিনি ভালদৰে ভাজি ল'ম। হৈ গৈছে। এতিয়া অমিতা ভাজি ল'ম। আজি অমিতা দি বনাম, অমিতা আৰু আলুৰে। এইখিনিও হৈ গৈছে আৰু অকণমান তেল দি দিলোঁ। মই তেল বেছি ব্যৱহাৰ নকৰোঁ। তেলত তেজপাত দি দিলোঁ, লং, দালচেনি, ইলাচি দি দিলোঁ আৰু পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। মাংস চবে বনায়, কিন্তু মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আদা নহৰুখিনিও দি দিলোঁ। এতিয়া বইল কৰি থোৱা মাংসখিনি দি ভালদৰে ভাজি ল'ম। কম জুইত ভাজিব। নিমখ দিলোঁ। নিমখ মই বইল কৰোঁতেও দিছিলোঁ। নিমখখিনি জোখমতে দি দিব। বিলাহী কুটি ল'লোঁ। মছলাখিনি পানীত এনেকৈ গুলি লৈ দিম আৰু ইয়াতে এচামুচ হালধিও দিম। হালধি মই প্ৰথমতে নিদিওঁ, কেৰাহীত লাগি যায় তলত। কাজু দিলোঁ আৰু ভালদৰে ঢাকোন মাৰি থৈ দিলোঁ। আকৌ এনেকৈ ভাজি ল'ম। এতিয়া কুটি থোৱা বিলাহীখিনি দি ভালদৰে ভাজি ল'ম। মছলাখিনিও দি দিলোঁ। মছলাখিনি ভজা ভজা হোৱালৈকে এনেকৈ কম জুইত ভাজি যাম। ঢাকনি মাৰি আকৌ থৈ দিম এনেকৈ। এতিয়া ভাজি থোৱা অমিতা আৰু আলুখিনি দি দিলোঁ। এতিয়া মই বইল কৰি থোৱা পানীখিনি ইয়াতে দি দিছোঁ। ধুনীয়াকৈ উতলি আহিছে। হৈ গৈছে আমাৰ ছাগলী মাংস। খাবলৈ বহুত ধুনীয়া হৈছে, যদিও তেল কমকৈ দিয়া গৈছে।